আজি হৈ যোৱা অসম পুলিচৰ পৰীক্ষাৰ কেইটামান প্ৰশ্নৰ আমি উত্তৰ কৰিব যত্ন কৰিম যদি কেনেবাকৈ উত্তৰসমূহ উপস্থাপন কৰোঁতে ভুল হৈ যায় তেতিয়াহ'লে কমেণ্ট কৰিব কমেণ্টখিনি আমি পিন কৰিব যত্ন কৰিম চ' প্ৰথম কুৱেশ্যনটা এনেকৈ আহিছিলে গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড বঁটা 2024 কোনে লাভ কৰিছিলে চ' ইয়াৰে ৰাইট এনচাৰ হৈ যাব অপশ্যন নম্বৰ D2 ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন নেক্সট এটা কুৱেশ্যন আহিছিলে কোন সংস্থাই শিশু প্ৰতিবেদন 2024 প্ৰকাশ কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2 ইউনিচেফ নেক্সট চাওঁ বিশ্বৰ সংবাদ স্বাধীনতা সূচাংক 2024 মতে 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান আছিলে চ' ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ A2 159 নেক্সট এনেকুৱা কুৱেশ্যন এটা আহিছিলে অ'কে জাতীয় কেঞ্চাৰ সচেতনতা দিৱস কেতিয়া পালন কৰা হয় তো ৰাইট এনচাৰ হ'ব ইয়াৰে অপশ্যন নম্বৰ বি নৱেম্বৰ 7 নেক্সট এটা কুৱেশ্যন আহিছিলে প্ৰতি বছৰে জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ মৰিগাঁও নেক্সট আহিছিলে শিল্পী দিৱস কেতিয়া পালন কৰা হয় ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি 17 জানুৱাৰী নেক্সট আহিছিলে অসম ৰাজ্যিক সংগ্ৰহালয়টো ক'ত আছে ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ গুৱাহাটী পিছৰ এটা কুৱেশ্যন আহিছিলে এনেকৈ STCৰ সম্পূৰ্ণ অৰ্থটো কি সুধিছিলে চ' কুৱেশ্যন নম্বৰ 8ৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন পিছৰ এটা প্ৰশ্ন আহিছিলে এনেকুৱা নিম্নলিখিত কোনটো এটা নিষ্ক্ৰিয় গেছ নহয় বুলি কৈছিলে চ' ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ D2 নাইট্ৰজেন নেক্সট এটা কুৱেশ্যন আহিছিলে 1894 চনত অসমৰ কৃষক বিদ্ৰোহ কোন ঠাইত সংঘটিত হৈছিলে চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ C2 পথৰুঘাট নেক্সট পুৰুষৰ ICC T20 বিশ্বকাপ 2024ত কোন শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ কোনে শ্ৰেষ্ঠ খেলুৱৈ চ' ইয়াৰ ৰাইট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ 11ৰ অপশ্যন চি জাসপ্ৰীত বুমৰাহ নেক্সট এটা কুৱেশ্যন চাওঁ 2034 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ছৌদি আৰবত নেক্সট কোন দেশে ষ্টেণ্ডাৰ্ড মিছাইল 6 SM6 উদ্ভাৱন কৰিছিলে চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ 10 ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ আমেৰিকা পিছৰ এটা প্ৰশ্ন এনেকৈ আহিছিলে কুৱেশ্যন নম্বৰ 14 PM সুৰজ পৰ্টেল কোন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ C2 নেক্সট 2024 চনৰ IPL প্ৰতিযোগিতা কোনে অৰেঞ্জ কেপ লাভ কৰিছিলে চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ B2 বিৰাট কোহলি নেক্সট 2025-26 চনত কোন খণ্ডত আটাইতকৈ বেছি বাজেটৰ অংশ লাভ কৰিছে চ' এইটো কনফাৰ্ম মই হ'ব পৰা নাই অপশ্যন D2 কাৰেক্ট হ'ব লাগে নেকি প্ৰতিৰক্ষা যদি আপোনাৰ হাতত কাৰেক্ট এনচাৰটো আছে কমেণ্ট কৰি দিব নেক্সট ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ D2 17ৰ অপশ্যন নম্বৰ D2 শুদ্ধ হ'ব S জয়শংকৰ আৰু এটা প্ৰশ্ন চাওঁ অ'কে কুৱেশ্যন নম্বৰ 8টো চিয়'ৰ নহয় কোনটো হ'ব পাৰে কুৱেশ্যন নম্বৰ 18টো চৰি নেক্সট 19টো যদি কুৱেশ্যন চাই ইয়াৰ ৰাইট এনচাৰ কোনটো হ'ব AI নগৰ চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 19ৰ B2 লক্ষ্ণৌ পিছৰ প্ৰশ্ন কপিলাইট হ'ব লাগিছিল নেকি শব্দটো স্কেন কৰোঁতে মই ধৰিব পৰা নাই কম্পিউটাৰ য'ত AI প্ৰযুক্তি আছিলে মানে চ' এনেকুৱা কুৱেশ্যন এটা আহিছিলে বিকল ব্যৱস্থাৰ সুবিধা আছে কোনটো প্ৰযুক্তি কোম্পানীয়ে বনাইছিলে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ D2 মাইক্ৰ'ছফ্টে বনাইছিলে ঠিক আছে তাৰপিছত চাওঁ আমি এটা কুৱেশ্যন জাষ্ট এক ছেকেণ্ড 21টো চাওঁ চ' 21ৰ মেথছৰ এইকেইটা মেথছকেইটা কৰি নাথাকোঁ আপোনালোকে এবাৰ চেক কৰি চাব পাৰে 21ৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ B2 তাৰপিছত 24 গ'ল 25 আহিছিলে চৰি 24 পালোগৈ ন আগৰকেইটা কুৱেশ্যন অকণমান ছল্ভ কৰি থৈ যাওঁ 21 পেজটো ক'ত হেৰাই গ'ল এক ছেকেণ্ড অ'কে 24টো যদি আমি ৰাইট এনচাৰ চাওঁ ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব 24ৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নম্বৰ C2 নেক্সট 25টো চাওঁ 21 22 এইকেইটা ক'ত আছে জানো পেজটো সোমাই গ'ল ওলালে কৈ দিম চ' ইয়াৰ 25ৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ B2 পিছৰ এটা কুৱেশ্যন চাওঁ 26ৰ ৰাইট এনচাৰ হ'ব এনেকুৱা কুৱেশ্যন এটা আহিছিলে ইয়াৰ ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ C2 নেক্সট এটা কুৱেশ্যন চাওঁ 27ৰ ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ A2 27ৰ নেক্সট 28টো চাওঁ 28ৰ ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ D2 28ৰ অপশ্যন নম্বৰ D2 শুদ্ধ হ'ব লাগে পিছৰ এটা প্ৰশ্ন চাওঁ 29ৰ ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ 29ৰ অপশ্যন নম্বৰ D2 কাৰেক্ট হ'ব লাগে D পিছৰ এটা প্ৰশ্ন চাওঁ 1ৰ পৰা 25লৈকে ক্ৰমিক অযুগ্ম সংখ্যাবোৰৰ যোগফল কিমান সুধিছে চ' ইয়াৰ ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ C2 ইজ দ্য কাৰেক্ট এনচাৰ পিছৰ এটা প্ৰশ্ন চাওঁ 31ৰ চাওঁ তো 31ৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ D2
অপশ্যন ডিটো 32 কুৱেশ্যনটো এনেকুৱা আহিছিলে 32 কুৱেশ্যনটো ৰাইট এনচাৰ কোনটো হ'ব পাৰে 32 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ ডিটো ডি 180 নেক্সট 33 ৰাইট এনচাৰ কোনটো হ'ব পাৰে 33 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ এটো 10 টকা নেক্সট 34 ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বিটো 20 দ্য কাৰেক্ট এনচাৰ 34 পিছৰ এটা প্ৰশ্ন চাওঁ 35 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন বিটো 35 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন বিটো ওকে অপশ্যন বিটো পিছৰ এটা প্ৰশ্ন চাওঁ 36 ৰাইট এনচাৰ কোনটো হ'ব লাগে ইয়াৰ ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ চিটো নেক্সট এটা চাওঁ 37 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ ডিটো ৰাইট অপশ্যন নম্বৰ ডিটো নেক্সট 38 টো গ'ল 39 টো চাওঁ 39 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন চিটো অপশ্যন চি নেক্সট 39 40 যদি ৰাইট এনচাৰ চাওঁ তেতিয়াহ'লে অপশ্যন হ'ব লাগে এ টো কাৰেক্ট 2 একক ঠিক আছে নেক্সট কেইটামান কুৱেশ্যন আকৌ চাই ল'ম 41 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ ডিটো নেক্সট 42 কুৱেশ্যন সৰি 41 গ'ল 42 টো চাওঁ ন 42 ৰাইট এনচাৰ হ'ব লাগে 42 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ এ টো অলপ কনফিউজন আছে নেক্সট 43 চাওঁ 43 হি ইজ এনেকৈ আহিছিলে চ' ইয়াৰ ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ বিটো নেক্সট 44 টো চাওঁ 44 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ এটো ইজ নট চি নেক্সট 45 ৰাইট এনচাৰ হ'ব লাগে 45 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ চিটো এইটো অকণমান কনফিউজন আছে তথাপি কণ্ডাক্ট তো একবাৰ এইটো দেখা যাওক কি হয় তো 46 চাওঁ 46 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন ডিটো 46 অপশ্যন ডিটো শুদ্ধ হ'ব লাগে 47 যদি চাওঁ তো 47 ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি এ হ'ব লাগে নেক্সট এটা কুৱেশ্যন চাওঁ 48 ওকে 48 ৰাইট এনচাৰ হ'ব লাগে 48 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন চিটো অপশ্যন চি নেক্সট 49 কাৰেক্ট এনচাৰ হ'ব লাগে অপশ্যন ডি মিলাই ল'ব আপোনালোকে তো 50 কুৱেশ্যনটো অলপ খেলি মেলি আছে অপশ্যন ডিটো কাৰেক্ট হ'ব লাগে নেকি 50 কুৱেশ্যন নম্বৰ তাৰপৰা 51টো যেনে চেক কৰে 51 ৰাইট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ বি হোৱাই হি ৱাজ নেক্সট 52 কাৰেক্ট এনচাৰ হ'ব লাগে অপশ্যন বি 53টো যেনে চাই তাৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ 54 সুধিছিলে ন 54 কাৰেক্ট এনচাৰ হ'ব লাগে অপশ্যন ডিটো কাৰেক্ট হ'ব লাগে 55 অপশ্যন বি ইজ দ্য কাৰেক্ট হ'ব লাগে ষ্টপহে হ'ব লাগে নেকি এইটো কনফিউজন আছে নেক্সট চাওঁ 56 যদি চাই 56 ৰাইট এনচাৰ অপশ্যন বি হ'ব লাগে চেঞ্চিটিভ নেক্সট 57 ইংৰাজী এইকেইটা 57 অপশ্যন বিটো হ'ব লাগে এগ্ৰেছিভ 58 কাৰেক্ট এনচাৰ হ'ব লাগে অপশ্যন এ অ' মাই নটটো ইয়াৰ হ'ব লাগে স্মাইল 59 কাৰেক্ট এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ এ ভেৰি এক্সপেঞ্চিভ 60 কাৰেক্ট এনচাৰ হ'ব লাগে অপশ্যন ডি ঠিক আছে পিছৰ এটা প্ৰশ্ন চাওঁ 61 নট চিয়'ৰ এইকেইটা মই চাব লাগিব পিছৰ এটা ভিডিঅ'লৈ আকৌ 60 যদি 63টো চাওঁ চ' 63 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পাৰে 63 কাৰেক্ট এনচাৰ হ'ব লাগে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট 64 এইকেইটা চাব লাগিব অলপ সময় লাগিব চ' এইকেইটা আছিলে এতিয়ালৈকে ডিছকাছ কৰি দিয়া কুৱেশ্যন তো আপোনালোকৰ কিমান হ'ল কেনেকুৱা হ'ল পৰীক্ষাত জনাব আৰু যদি কেনেবাকৈ উত্তৰ খেলিমেলি লাগিব পাৰে অলপ খৰধৰকৈ বনাই দিছোঁ ন চ' কমেণ্ট কৰিব কমেণ্টটো পিন কৰি দিম থেংক ইউ